মই চাহ বাগিচাৰ কোনোবা শ্ৰমিক লাইনত জন্মগ্ৰহণ কৰা এগৰাকী শ্ৰমিকৰ সন্তান আৰু শ্ৰমিকৰ আৱেগ অনুভূতি বা দুখীয়া কৃষক শ্ৰমিকৰ আৱেগ অনুভূতি যাতে সদায় সোঁৱৰি থাকিব পাৰোঁ তাৰ বাবে মই চাইকেল মাৰি মাৰি প্ৰায় 18টা বছৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দৰে এটা ছাত্ৰ সংগঠন কাম কৰিছিলোঁ আৰু BA পাছ কৰি যিমানখিনি জ্ঞান অভিজ্ঞতা বুটলিব পৰা নাছিলোঁ তাতকৈ বেছি জ্ঞান বুটলিছিলোঁ আৰ্টছত কাম কৰি পাইছে কথা পাতিলোঁ ক'লে যে মোৰো দ্বাৰা নহ'ব গতিকে DCPৰ লগত কথা পাতিব DCPৰ লগত যেতিয়া কথা পাতিলোঁ তেওঁ ক'লে আপোনাক চাইকেলে আহিবলৈ দিয়া হ'ব কিন্তু আপোনাক স্কৰ্ট দিয়া হ'ব যিহেতু আপুনি চাইকেলত আহিব আৰু দিল্লী নিচিনা জেগাত ব্যক্তিক্ৰম ধৰ্মীৰে আহিলে চবৰে চকুত পৰিব গতিকে তেওঁলোকে নিজাববীয়াকৈ আহিলে মই তেওঁলোকক মতা নাই কিন্তু যিহেতু চিকিউৰিটি যিখিনি ব্যৱস্থা মই মানিব লাগিব এইটো সকলো ৰাইজৰ কাৰণে আছে গতিকে ময়ো ৰাইজৰ ভিতৰত এজন মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত